ৰাজ্যৰ সৰ্বত্ৰে উন্নয়ন হোৱা বুলি ঢাক ঢোল বজাই থকাৰ সময়তে লখিমপুৰৰ নাওবৈচাৰ একাংশ পথৰ বিধ্বস্ত ৰূপে আচলতে ৰাজ্য চৰকাৰৰ এই উন্নয়ন ব্যৱস্থাটোৰ এক প্ৰকাৰ ফুপুলা স্বৰূপ উদঙাই দিছে। এই মুহূৰ্তত মই আছোঁ নাওবৈচা বিধানসভা সমষ্টিৰ বঙালমৰাত আৰু বঙালমৰাৰ পৰা শালমৰা সংযোগী যি গড়কাপ্তানি পথ আছে, কেৱল এয়াই নহয়, প্ৰতিটো পথেই এক প্ৰকাৰ বিধ্বস্ত হৈছে। কি বঙালমৰা শালমৰা সংযোগী পথ কওক, কি ফতেহপুৰ সংযোগী পথ কওক, কি যুৱনগৰ সংযোগী কওক, কি ধৰ্মপুৰ সংযোগী পথ কওক, প্ৰতিটো পথৰ এক প্ৰকাৰ বিধ্বস্ত অৱস্থাই সাধাৰণ লোকসকলক জীয়াতু ভুগাইছে। পথ বুলি ক'লে এক প্ৰকাৰ ভুল কোৱা হ'ব, যেন এক প্ৰকাৰ পুখুৰীহে এখন নদীহে বৈছে পথৰ ওপৰেৰে। আৰু এনে পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছোঁ। এয়া হৈছে বঙালমৰাৰ পৰা ইছলামপুৰ শালমৰা সংযোগী যি গড়কাপ্তানি বিভাগৰ পথ আছে, সেই পথৰ দুৰৱস্থা হৈছে এয়া। স্কুল কলেজৰ ল'ৰা ছোৱালী নিতৌ এই পথেৰে অহা যোৱা কৰে, হাজাৰ হাজাৰ লোকে নিতৌ এনেধৰণে অহা যোৱা কৰে। আজি যিহেতু ৰ'দ দিছে, ৰ'দ যথেষ্ট পৰিমাণে ইয়াত পথৰ ওপৰত পানী শুকাইছে। ইয়াৰ অন্যথা ইয়াত এক প্ৰকাৰ নদী সদৃশ, সাগৰ সদৃশ পৰিৱেশ হৈ থাকে এই পথৰ ওপৰে। আৰু দেখিছে কেনেধৰণে নিতৌ হাজাৰ হাজাৰ লোকে এই পথেৰে অহা যোৱা কৰে, কেনেধৰণৰ ব্যস্ততাপূৰ্ণ এই পথ। আৰু এই পথৰ এনেধৰণে জৰাজীৰ্ণ অৱস্থা, অতি বিধ্বস্ত অৱস্থাই স্বাভাৱিকতে ৰাজ্য চৰকাৰৰ এই যি উন্নয়ন, সেই উন্নয়নক এক প্ৰকাৰ যেন ফুপুলা স্বৰূপটোক উদঙাই দিয়া পৰিলক্ষিত হৈছে। আৰু ইয়াৰ যিসকল সাধাৰণ লোক আছে, তেওঁলোকৰ নানা প্ৰশ্ন উত্থাপন কৰিছে যে নাওবৈচা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছে ভৰত নৰহ, আৰু কংগ্ৰেছৰ বিধায়কজন থকাৰ কাৰণেই এই সমষ্টিৰ উন্নয়ন নহ'ল নেকি, ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ সমান্তৰালভাৱে নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহৰ যি ভূমিকা, সেই ভূমিকাক লৈও সাধাৰণ লোকসকলৰ ওপৰত কিন্তু যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে সাধাৰণ লোকসকলৰ মাজত। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এইটো পথ বুলি কোৱা যাব নে কি বুলি কোৱা যাব, কি বুলি ভাবে? এইটো পথই নহয়, নাওবৈচা সমষ্টিৰ কোনো এটা পথ আপোনালোকে চব মানে বেয়া হৈ আছে, কোনো এটা পথ ঠিক নাই। ভৰত নৰক বাৰম্বাৰ আমি দাবী জনাইছোঁ, আমি মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ আমি দাবী জনাইছোঁ, কিন্তু নাওবৈচা সমষ্টিৰ ৰাস্তা ঘাট বনাই দিয়া নাই। আৰু হিমন্ত বিশ্ব শৰ্মা নিজে লখিমপুৰলৈ আহি আমাৰ নাওবৈচা সমষ্টিখন ভেঞ্চাৰ বুলি কৈছে, মানে যিহেতু কংগ্ৰেছৰ বিধায়ক আমাৰ নাওবৈচা সমষ্টিত, সেইকাৰণে ভেঞ্চাৰ বুলি কৈছে। সেইকাৰণে কাম নহয় না কি কাৰণত কাম নহয় কিন্তু ক'ব নোৱাৰোঁ, কিন্তু অসমত কোনো ঠাইতে এনেকুৱা ৰাস্তা ঘাট নাই বৰ্তমান নাওবৈচা সমষ্টিত। নিশ্চয়কৈ অসমৰ কোনো প্ৰান্ততে এনেধৰণৰ ৰাস্তা ঘাট নাই, কেৱল নাওবৈচা সমষ্টি, যিটো সমষ্টিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত ভেঞ্চাৰ সমষ্টি বুলি কৈছিল, ভেঞ্চাৰ বিধায়ক আছে বুলি কৈছিল। কি বুলি ভাবে, নিতৌ এইটো পথেৰে আপোনালোকে অহা যোৱা কৰে, কেনেধৰণৰ সমস্যা হয়? সমস্যা মানে মোৰ দোকান এইখিনিতে, মই ইয়াতে বহি থাকোঁ 24 ঘণ্টাৰ ভিতৰত। চাগে ইয়াত কিমান যে পিলপিলি, ইয়াত মানে এই জাষ্ট দেখিলে নহয় মোৰ গাড়ীখন যে ইয়াত ফচি গৈছিলে, মই এতিয়া আহোঁতে এই গাড়ীখন ইয়াতে ফচি গৈছিলে। গোটেই দিনটোৰ ভিতৰত ই ৰিক্সা, পিলপিলি, তাৰ স্কুটি, এইবিলাক মানে সদায় মানে ইয়াত মানে ফচি যায়, ঠেলি উঠাব লাগে, এনেকুৱা অৱস্থা। গোটেই গাড়ীখন গৈ লওক, গোটেই দিন মানে আপোনাৰ ইয়াত মানে মানুহ এটা লাগিব মানে গাড়ী ঠেলি উঠাবৰ কাৰণে। এতিয়া ভাৰত চৰকাৰ হৈছে মোদী, ৰাস্তা হৈছে নদী। এতিয়া আমি কি ক'ম, আপোনালোকে নিজে চাওক। আৰু আপোনালোকে দেখিছে চাগে, মই কেতিয়াবা সৰু সৰু ভিডিঅ' বনাইছোঁ, ভিডিঅ'ত দেখিছে এইখিনিত মানে এই অলপ আগত দেখিছে চাগে কিমান দ হৈছে, এইখিনিত পুখুৰীৰ নিচিনা হৈ গ'ল মানে জেগাখিনি। নিশ্চয় যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে এইসকল লোকে। মই আৰু যদি সম্ভৱ হয় ইয়াৰ এগৰাকী জ্যেষ্ঠ লোক দেখিছোঁ। ৰাস্তা ঘাটৰতো সাংঘাতিক সমস্যা ইয়াত মানে ডেইলি এক্সিডেণ্টবিলাক হৈ আছে, মানুহ বাইক মটৰ, গাড়ী মটৰ, ই ৰিক্সা এইবিলাক পৰি যায়, ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী বৰ হাৰাশাস্তিত ভুগি আছে। আমাৰ নাওবৈচা সমষ্টিৰ বঙালমৰাটো শালমৰা যিটো গড়কাপ্তানি ৰোড আছে, আমাৰ বিগত 10 বছৰ দিন ধৰি দুজন বিধায়ক পাৰ হৈ গ'ল, কিন্তু আজিলৈকে কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই। যিহঁতক আমি ভোট দি পেলাই জিকাইছিলোঁ, তেওঁলোকে এতিয়া ভৰত নৰহ ডাঙৰীয়া দেৱ টোপোলা বান্ধি চাঙত বহি আছে, কিন্তু আমাক দুখীয়া ৰাইজক তেওঁলোকে কোনো ধৰণৰ হিত ব্যৱস্থা কৰি দিয়া নাই। এতিয়া আমি নতুনকৈ বিপিৰা সমষ্টি আমি অন্তৰ্ভুক্ত হৈছোঁ। বিপিৰা সমষ্টিৰ বিধায়ক অমেয় ভূঞাদেৱ ইতিমধ্যে আমাৰ ইয়ালৈ আহিছিলে,
আহি পেলাই তেওঁ এই জৰাজীৰ্ণ অৱস্থা ৰাস্তাটো দেখি আমাক আস্থা এটা দিছে যে মই আপোনালোকে এই ৰাস্তাটোৰ কাম সম্পূৰ্ণ কৰি দিম। এতিয়া আমি ৰাইজে তেওঁৰ আশাত বহি আছোঁ। নিশ্চয়কৈ এনেধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই বঙালমৰা অঞ্চলটো বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। ৰাইজে আশা কৰিছে যে বিহপুৰীয়া সমষ্টিৰ বিধায়ক আছে অমিয় ভূঞা, অন্ততঃ অমিয় ভূঞাৰ কাৰ্যকালত এই ৰাস্তাৰ পথটোৰ উন্নয়ন হ'ব বুলি ইয়াৰ স্থানীয় লোকসকলে আশা কৰিছে। এনেধৰণে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ লোকসকলে, যাক লৈ স্বাভাৱিকতে ইয়াৰ যিসকল লোক আছে, ইয়াৰ অঞ্চলবাসী হাজাৰ হাজাৰ লোক আছে। কেৱল মই কৈছোঁ যে কেৱল এয়া বঙালমৰা শালমৰা সংযোগী পথেই নহয়, নাওবৈচা সমষ্টিৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ প্ৰতিটো পথেই এতিয়া বিধ্বস্ত ৰূপ, আৰু বিধ্বস্ত ৰূপত এতিয়া হাজাৰ হাজাৰ লোকে নিতৌ জুয়াটো ভুগিবলগীয়া হৈছে। স্বাভাৱিকতেই স্থানীয় বিধায়ক বা চৰকাৰৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে নাওবৈচাৰ সাধাৰণ জনতা।